মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ইংৰাজী গ্ৰামাৰ টপিকৰ বিষয় ডিটাৰমিনাৰ্ছৰ প্ৰকাৰ আৰু ব্যৱহাৰৰ ওপৰত আলোচনা কৰিম। ডিটাৰমিনাৰ্ছ it is a such word, article, possessive, demonstrative and qualifier that specific a noun page. ডিটাৰমিনাৰ্ছৰ প্ৰকাৰ মূলতঃ দুই প্ৰকাৰ, স্পেচিফিক ডিটাৰমিনাৰ আৰু জেনেৰেল ডিটাৰমিনাৰ। স্পেচিফিক ডিটাৰমিনাৰবোৰ আকৌ দুই প্ৰকাৰ, ডেমনষ্ট্ৰেটিভ আৰু প্ৰচেছিভ। সেইবোৰক ছিংগুলাৰ আৰু প্লুৰেল দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথমে চাওঁ ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ্ছ, দিছ, ডেট, দ'জ। প্ৰচেছিভ ডিটাৰমিনাৰ ইয়াকো দুটা ভাগত ভাগ কৰিছোঁ, ছিংগুলাৰ আৰু প্লুৰেল। ছিংগুলাৰত মাই, ইয়ৰ, প্লুৰেলত আৱাৰ, ছিংগুলাৰত হিজ, হাৰ, ইট আৰু প্লুৰেলত দেয়াৰ। জেনেৰেল ডিটাৰমিনাৰবোৰ হৈছে লিটলছ, পিউ, চাম, এনি, মাছ, মেনি, ইডাৰ্ছ, নাইডাৰ্ছ, মোৰ, মোষ্ট, ইটছ, এভৰি, আনাডাৰ, আদাৰ্ছ, ইনাফ, সেভাৰেল, বথ, অল, নো, নট, নন, etc. আদাৰ্ছ টাইপছ অফ ডিটাৰমিনাৰবোৰৰ আকৌ কিছুমান চৰিত্ৰক লৈ বা ইহঁতৰ বৈশিষ্ট্যক লৈ কিছুমান ভাগত ভাগ কৰা হৈছে। প্ৰথমে আলোচনা কৰোঁ গ্ৰুপ ডিটাৰমিনাৰ্ছ তিনি প্ৰকাৰৰ। নম্বৰ 1 TH টাইপ, এইবোৰ হৈছে দিছ, ডেট, দিছ, দ'জ। নম্বৰ 2 পচেছিভ টাইপ, মাই, ইয়ৰ, আৱাৰ, হিজ, হাৰ, দেয়াৰ, ইট, etc. Number 3 quantity type, it's, every, any, some, little, few, another's, others, etc. On the base of use position, ব্যৱহাৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ডিটাৰমিনাৰবোৰক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে। প্ৰি ডিটাৰমিনাৰ, এই ডিটাৰমিনাৰবোৰ ডিটাৰমিনাৰৰ আগত বহে। এক্সাম্পল অল, বথ, আপছ, ডাবল, etc. এতিয়া ব্যৱহাৰত তোমালোকে চোৱা। বথ মাই চিষ্টাৰ আৰ ৰিয়েলি গুড, ইয়াত চোৱা বথো হৈছে ডিটাৰমিনাৰ্ছ, মায়ো হৈছে ডিটাৰমিনাৰ। দুটাৰ ভিতৰত কোন আগত আহিছে? বথ আগত আহিছে, বাবে ইয়াক কোৱা হয় প্ৰি ডিটাৰমিনাৰ, ডিটাৰমিনাৰৰ আগত বহা ডিটাৰমিনাৰ্ছ। পষ্ট ডিটাৰমিনাৰ হৈছে ডিটাৰমিনাৰৰ পাছত বহা ডিটাৰমিনাৰ। এক্সাম্পল 1, 2, ফাৰ্ষ্ট। এতিয়া আমি বাইকত ইয়াৰ অৱস্থান চাম। ইয়ৰ ফাৰ্ষ্ট ডিউটি ইজ ষ্টাডি, ইয়াত চোৱা ইয়ৰো হৈছে ডিটাৰমিনাৰ, ফাৰ্ষ্টো হৈছে ডিটাৰমিনাৰ। চোৱা এই দুটাৰ ভিতৰত কোনটো পাছত বহিছে? ফাৰ্ষ্ট শব্দটোৱে পাছত বহিছে, বাবে ইয়াক কোৱা হয় ডিটাৰমিনাৰৰ পাছত বহা ডিটাৰমিনাৰ বা পষ্ট ডিটাৰমিনাৰ্ছ। চেণ্ট্ৰেল ডিটাৰমিনাৰ, এই ডিটাৰমিনাৰ প্ৰি আৰু পষ্ট ডিটাৰমিনাৰৰ মাজত বহে, বাবে ইয়াক কোৱা হয় চেণ্ট্ৰেল ডিটাৰমিনাৰ। ইয়াৰ উদাহৰণ হৈছে দিছ, ডেট, আৱাৰ, চাম, এনি, etc. ইয়াৰ এটা ব্যৱহাৰ চাম। উই এটেইন অল আৱাৰ ফাৰ্ষ্ট ক্লাছেছ, ইয়াত চোৱা অলো হৈছে ডিটাৰমিনাৰ, আৱাৰ হৈছে ডিটাৰমিনাৰ, ফাৰ্ষ্ট হৈছে ডিটাৰমিনাৰ। এই তিনিটা ডিটাৰমিনাৰ্ছৰ অল হৈছে প্ৰি ডিটাৰমিনাৰ, ফাৰ্ষ্ট হৈছে পষ্ট ডিটাৰমিনাৰ্ছ আৰু মাজত আৱাৰ মাজত বহিছে, বাবে ইয়াক কোৱা হয় চেণ্ট্ৰেল ডিটাৰমিনাৰ্ছ। এতিয়া আমি আলোচনা কৰিম ইউজিং ৰুল অফ ডিটাৰমিনাৰ্ছৰ ব্যৱহাৰৰ ওপৰত। প্ৰথমে আলোচনা কৰিম স্পেচিফিক ডিটাৰমিনাৰ্ছ। স্পেচিফিক ডিটাৰমিনাৰবোৰক আকৌ আমি ছিংগুলাৰ আৰু প্লুৰেল হিচাপে ভাগ কৰিছোঁ, আৰু ক'ত ব্যৱহাৰ হয় সেইটোত ৰাইট ছাইডে লিখি দিয়া হৈছে। প্ৰথমে চাওঁ দিছ, ছিংগুলাৰ ফৰ্মত দিছ ইজ এ পেন। ইয়াৰ প্লুৰেল হ'ব দিছ আৰ পেন। ই ডেমনষ্ট্ৰেশ্যন কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় ওচৰত থকা বস্তু বা ব্যক্তি। ডেট, ছিংগুলাৰ ফৰ্মত ডেট ইজ এ পেন। দ'জ, প্লুৰেল ফৰ্ম দ'জ আৰ পেন। ইও ডেমনষ্ট্ৰেশ্যনৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু ই দূৰত থকা বস্তু বা ব্যক্তিক ডেমনষ্ট্ৰেশ্যনৰ বাবে। এতিয়া আলোচনা কৰিম জেনেৰেল ডিটাৰমিনাৰ্ছ। প্ৰথমে আলোচনা কৰিম চাম। চাম শব্দটো
বা ডিটাৰমিনাৰটো জেনেৰেলি এফাৰ্মেটিভ চেণ্টেন্সত কাউণ্টেবল বা আনকাউণ্টেবল দুইটা নাউনতে ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল, আই হেভ সাম বুক। এনি সাধাৰণতে নেগেটিভ বা ইণ্ট্ৰগেটিভ দুইটা চেণ্টেন্সতে কাউণ্টেবল বা আনকাউণ্টেবল দুটা নাউনৰ আগত বহে। প্ৰথমে এটা নেগেটিভ চেণ্টেন্স লক্ষ্য কৰোঁ। আই হেভ ন' এনি বুক। ইয়াত নট এনি বুক, গতিকে সেইটো কি হ'ব? নেগেটিভ চেণ্টেন্স। ইয়াত আমি এনি ব্যৱহাৰ কৰিছোঁ। দ্বিতীয় বাক্যটো চোৱা, হেভ ইউৰ এনি বুক। এইটো হৈছে কুৱেশ্যনিং বা ইণ্ট্ৰগেটিভ চেণ্টেন্স। ইয়াত আমি এনি ব্যৱহাৰ কৰিছোঁ। কিন্তু এই ব্যৱহাৰবোৰৰ এক্সেপশ্যনো আছে। এটা এক্সেপশ্যন আমি লক্ষ্য কৰিম। সাম শব্দটো আমি এফাৰ্মেটিভত ব্যৱহাৰ হয় বুলি প্ৰথমে আলোচনা কৰিছিলোঁ, কিন্তু সি কেতিয়াবা ইণ্ট্ৰগেটিভ বা কুৱেশ্যনিঙতো ব্যৱহাৰ হ'ব পাৰে, যদিহে কুৱেশ্যনিং ৰিকুৱেষ্ট বা কমাণ্ড টাইপৰ হয়। ফৰ এক্সাম্পল, কেন আই হেল্প ইউ সাম মানি। মেনি সাধাৰণতে কাউণ্টেবল নাউনত ব্যৱহাৰ হয়, যেনে আই হেভ মেনি পেন। মাছ সাধাৰণতে আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ হয়, যেনে আই হেভ মাছ চুগাৰ। ইটছৰ ব্যৱহাৰ আমি ইয়াত দুটা ৰোল আলোচনা কৰিম। প্ৰথমে ইউজ টু ৰেফাৰ টু অৰ দ্য মোৰ, দুই বা তাতোধিক বুজাবৰ বাবে ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, ইটছ অফ টু। ইয়াত কেইটা ল'ৰাৰ কথা কৈছে? দুটা ল'ৰাৰ কথা কোৱা হৈছে। গেট এ বুক, গতিকে আমি ইয়াত ইট ব্যৱহাৰ কৰিম। ৰোল টু, ইউজ ইণ্ডিভিজুৱেলিটি বা ছেপাৰেট একশ্যন, পৃথক পৃথক কাৰ্য কৰা বুজাবৰ বাবেও আমি ইটছ ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, ইট ষ্টুডেণ্ট ৱাজ গেট এ প্ৰাইজ। প্ৰত্যেকজন ল'ৰাই একোটাকৈ পুৰস্কাৰ পাইছে। ইয়াত একশ্যন ছেপাৰেটকৈ প্ৰত্যেকজন ল'ৰাকে দেখুওৱা হৈছে, বাবেহে আমি ইটছ ব্যৱহাৰ কৰিছোঁ। এভৰি, ইউজ টু ৰেফাৰ মোৰ দেন টু, দুটাতকৈ অধিক বুজাবৰ কাৰণে আমি এভৰি ব্যৱহাৰ কৰোঁ। যেনে এভৰি অফ ফাইভ। ইয়াত চোৱা, ফাইভ হৈছে দুটাতকৈ বেছি। বয় গেট এ বুক। ৰোল টু, ইউজ টু ছিগনিফাই একশ্যন ইন এ গ্ৰুপ। একেলগে সমূহীয়াকৈ বুজাবৰ বাবে আমি এভৰি ব্যৱহাৰ কৰোঁ। ইয়াত লক্ষ্য কৰা, এভৰি ষ্টুডেণ্ট ৱাজ বিজি। প্ৰত্যেক ছাত্ৰই ব্যস্ত আছিল। ইয়াত তোমালোকে দুটা উদাহৰণ লক্ষ্য কৰা। ইয়াত আছিল ইট ষ্টুডেণ্ট ৱাজ গেট এ প্ৰাইজ। প্ৰতিজন ল'ৰাই একোটাকৈ পুৰস্কাৰ পাইছে। তলৰ বাক্যটো লক্ষ্য কৰা, এভৰি ষ্টুডেণ্ট ৱাজ বিজি। প্ৰতিজন ছাত্ৰই ব্যস্ত আছিল। ওপৰৰটো গাইগুটীয়াকৈ বুজাইছে, তলৰটো সমূহীয়াকৈ বুজাইছে। সেই দুটা পাৰ্থক্যৰ ওপৰত বেছ কৰি আমি ইটছ আৰু এভৰি ব্যৱহাৰ কৰোঁ। ছেভাৰেল, ইউজ ইন কেছ অফ দ্য ভেৰিয়াছ দ্য থিং অৰ দ্য পাৰ্চন উইথ দ্য ছেম ভেৰাইটি এণ্ড প্লুৰেল নাউন। তোমালোকে লক্ষ্য কৰা, ছেভাৰেল শব্দটো আমি প্লুৰেল নাউনত ব্যৱহাৰ কৰোঁ, আৰু এই প্লুৰেল নাউনটো ছেম ভেৰাইটি বা একে প্ৰকাৰৰ হ'ব লাগিব। উদাহৰণৰ সহায়ত ভালধৰণে বুজিবলৈ চেষ্টা কৰা। ইয়াত তোমালোকে চোৱা, ষ্টুডেণ্ট সেইটো হৈছে প্লুৰেল নাউন, আৰু ষ্টুডেণ্ট হৈছে এটাই ভেৰাইটি। গতিকে ছেভাৰেল ষ্টুডেণ্ট ৱেৰ দ্য প্ৰেজেণ্ট এট স্কুল। যদি মই ইয়াত এনিমেল যদি লিখি দিওঁ, তেতিয়াহ'লে আমি ইয়াত ভেৰিয়াছ শব্দ ব্যৱহাৰ কৰিলোহেঁতেন, কাৰণ এনিমেল বুলি ক'লে হয়তো ইলিফেণ্ট হ'ব পাৰে, টাইগাৰ হ'ব পাৰে, ভেৰাইটি বেলেগ বেলেগ হ'ব পাৰে। কিন্তু ষ্টুডেণ্ট এটাই ভেৰাইটি, গতিকে ইয়াত হ'ব ছেভাৰেল ষ্টুডেণ্ট ৱেৰ দ্য প্ৰেজেণ্ট এট স্কুল। মোৰ ইউজ ইন কম্পাৰেটিভ ডিগ্ৰী। কম্পাৰেটিভ ডিগ্ৰী আমি মোৰ ব্যৱহাৰ কৰোঁ। এক্সাম্পল, হি ইজ দ্য মোৰ ইণ্টেলিজেণ্ট দেন ইউ। মষ্ট, ইউজ ইন সুপাৰলেটিভ ডিগ্ৰী। এক্সাম্পল, হি ইজ দ্য মোষ্ট ইণ্টেলিজেণ্ট ষ্টুডেণ্ট
ইন দ্য ক্লাছ। ইডাৰ্ছ ব্যৱহাৰ কৰা হয় ওৱান অফ দ্য টু, দুটাৰ যিকোনো এটা বুজাবৰ বাবে আমি ইডাৰ ব্যৱহাৰ কৰোঁ। ইডাৰ্ছ ৰাম অৰ ৰহিম হেজ প্ৰেজেণ্ট, ৰাম বা ৰহিম যিকোনো এজন প্ৰেজেণ্ট আছিল। নাইডাৰ্ছ নৰ, ই দুটাৰ এটাও নোহোৱা বুজাবৰ বাবে আমি ব্যৱহাৰ কৰোঁ। নিডাৰ্ছ ৰাম অৰ ৰহিমছ, ভালকৈ শুনি লোৱা, নিডাৰ্ছ ৰাম নৰ ৰহিম হেজ প্ৰেজেণ্টেড, মানে ৰাম বা ৰহিম যিকোনো এজনে প্ৰেজেণ্ট নাছিল। বট আমি ব্যৱহাৰ কৰোঁ ইট ইজ ইউজ উইথ দ্য প্লুৰেল দ্য ভাৰ্ব ইন চেন্স অফ ইচ অফ দ্য টু, দুটাই তাৰমানে উভয় বুজাবৰ বাবে আমি বট ব্যৱহাৰ কৰোঁ। বট ৰাম অৰ ৰহিম আৰ দ্য গেট ফাৰ্ষ্ট ডিভিজন, ৰাম আৰু ৰহিম দুইটাই ফাৰ্ষ্ট ডিভিজন পাইছে, উভয়ে ফাৰ্ষ্ট ডিভিজন পাইছে। অল ব্যৱহাৰ কৰোঁ ইট ৰেফাৰ টু এভৰি পাৰ্চন অফ দ্য থিং, সকলোকে বুজাবৰ বাবে। অল বুক আৰ গুড, সকলো কিতাপেই ভাল। আদাৰ্ছ ইট ৰেফাৰ টু এক্সট্ৰা অৰ দ্য ডিফাৰেণ্ট পাৰ্চন অফ দ্য থিং, আদাৰ্ছে বেলেগ বৈশিষ্ট্য বা বেলেগ ব্যক্তিক এক্সট্ৰা ধৰণৰ বুজাবৰ কাৰণে আমি আদাৰ্ছ ব্যৱহাৰ কৰোঁ। যেনে ফৰ এক্সাম্পল আদাৰ ষ্টুডেণ্ট হেভ আইফোন, ধৰা তোমাৰ এণ্ড্ৰইড ফোন আছে, বাকীবোৰৰ আইফোন আছে, গতিকে সেইটো হৈছে এক্সট্ৰা পাৰ্থক্য আছে, গতিকে আমি ব্যৱহাৰ কৰিম আদাৰ ষ্টুডেণ্ট হেভ আইফোন। আনাদাৰ্ছ ইট ইজ ৰেফাৰ টু এডিশ্যনেল পাৰ্চন অফ দ্য থিং চেম টাইম, একে প্ৰকাৰৰ কিন্তু অতিৰিক্ত প্ৰয়োজন বা অতিৰিক্ত বেছি দেখুৱাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ আনাদাৰ। ফৰ এক্সাম্পল আই হেভ নিড আনাদাৰ জিঅ', মোৰ লগত অলৰেডি জিঅ' চিম আছে, মোক আৰু অতিৰিক্ত এটা জিঅ' চিম লাগে, তেতিয়া আমি কি ব্যৱহাৰ কৰিম আই হেভ দ্য নিড আনাদাৰ জিঅ' চিম। ইয়াত আদাৰ নহ'ব আনাদাৰ, কাৰণ জিঅ' চিম আছেই, মোক আৰু এটা অতিৰিক্ত দৰকাৰ হৈছে, গতিকে চেম টাইপ হৈছে বাবে আমি ইয়াত আনাদাৰ ব্যৱহাৰ কৰিম। নট, নৌ, নন গোটেইখিনিয়ে নেগেটিভ চেন্সত প্ৰকাশ কৰে, কিন্তু ইহঁতৰ ব্যৱহাৰৰ মাজত অলপমান পাৰ্থক্য আছে, তোমালোকে লক্ষ্য কৰা। প্ৰথমে চাওঁ ন, ইট ইজ ইউজ বিফৰ দ্য নাউন লাইক এডজেক্টিভ, এডজেক্টিভৰ দৰে সি নাউনৰ আগত বহে। ইয়াত লক্ষ্য কৰা দেয়াৰ আৰ ন বুক, ইয়াত ন হৈছে নাউন, তাৰ আগত ন বুক, ইয়াত বুক শব্দটো হৈছে নাউন, তাৰ আগত ন বহিছে। নট ইট ইজ এ ইউজ বিফৰ এডজেক্টিভ ভাৰ্ব এটচেট্ৰা, নট শব্দটোৱে এডজেক্টিভ ভাৰ্ব বা তেনেকৈ লাইক এডভাৰ্ব, এডভাৰ্বৰ দৰে ই এডজেক্টিভ এডভাৰ্ব বা আৰ্টিকুলৰ আগত বা ডিটাৰমিনাৰৰ আগত অৱস্থান কৰে। যেনে দেয়াৰ আৰ ন এনি ষ্টুডেণ্ট, ইয়াত এনি তোমালোকে কি ক'বা ডিটাৰমিনাৰ ক'বা, তাৰ আগত কি বহিছে নট, গতিকে দে আৰ নট এনি ষ্টুডেণ্ট হৈছে। নন ইট ইজ ইউজ এজ এ নাউন ইন এ চেণ্টেন্স, নন বাক্যত নাউনৰ দৰে ছাবজেক্ট বা অবজেক্ট ৰূপে বহে, কেতিয়াবা সি ছাবজেক্ট ৰূপেও বহে, কেতিয়াবা অবজেক্ট ৰূপেও বহে। যেনে হি ৰট টু নন। এতিয়া চাওঁ ইনাফ, ইনাফ চাফিচিয়েণ্ট অৰ এজ মচ এজ ৰিকুৱাৰ্ড, যথেষ্ট মানে যিমানখিনি প্ৰয়োজন ইমানখিনি আছে বুজাবৰ কাৰণে আমি ইনাফ শব্দটো ব্যৱহাৰ কৰোঁ। আই হেভ ইনাফ বুকছ। ইয়াৰ পাছত আমি আলোচনা কৰিম ইউজ অফ লিটলছ এণ্ড ফিউ। এই দুটা ডিটাৰমিনাৰ্ছ, প্ৰথমে লিটল চাওঁ। লিটল ইউজ উইথ আনকাউণ্টেবল নাউন, তোমালোকে নিশ্চয় জানা আনকাউণ্টেবল আৰু কাউণ্টেবল নাউন, গতিকে লিটল আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ হয়। যেনে লিটল মে। ফিউ ইউজ উইথ কাউণ্টেবল নাউন, ফিউ কাউণ্টেবল নাউনৰ সৈতে ব্যৱহাৰ কৰা হয়। যেনে
few books. এই দুটাৰে তিনিটাকৈ সাব পাৰ্ট আছে। প্ৰথমে আমি আলোচনা কৰিম লিটল পাৰ্ট। লিটলৰ তিনিটা সাব পাৰ্ট। লিটল ইউজ উইথ নেগেটিভ সেন্স। নেগেটিভ সুৰত লিটল ব্যৱহাৰ কৰা হয়। I have little money. মোৰ সামান্য পইচা আছে। তাৰমানে নটকা সুৰত, তাৰমানে মোৰ পইচা নাই এনেকুৱা সুৰত। A little use with positive sense. অলপমান আছে, কিছু পৰিমাণে আছে বুজাবৰ কাৰণে a little ব্যৱহাৰ কৰা হয়। যেনে I have a little money. মোৰ অলপমান পইচা আছে। The little it refer definite. The little নিৰ্দিষ্টকৈ দেখুৱাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। For example, I spent the little money I had. মোৰ যি অলপ পইচা আছিল সেইখিনি খৰচ কৰিলোঁ। তাৰমানে কোনটো পইচাৰ কথা কোৱা হৈছে? যিখিনি মোৰ আছিল আৰু যিটো মই খৰচ কৰিলোঁ সেইখিনি পইচাৰ কথা ইয়াত ডেফিনেটলি কোৱা হৈছে। ঠিক তেনেকৈ ফিউৰো তিনিটা সাব পাৰ্ট আছে। ফিউ ইউজ উইথ নেগেটিভ সেন্স। নেগেটিভ সুৰত বা নোহোৱা বা নথকা সুৰত ব্যৱহাৰ হয়। যেনে I have few books. মোৰ সামান্য কিতাপ আছে, তাৰমানে মোৰ নাই এনেকুৱা সুৰত ব্যৱহাৰ হৈছে। A few use with positive sense. মোৰ যিখিনি অলপ আছে মানে পজিটিভ সুৰত মোৰ অলপমান আছে। যেনে I have a few books. মোৰ অলপ বা কিছু কিতাপ আছে। The few it is the refer to means definite. সেই নিৰ্দিষ্ট কৰি দেখুৱাবলৈ বা নিৰ্দিষ্টকৈ বুজাবৰ বাবে the few ব্যৱহাৰ কৰা হয়। যেনে I lose the few book I had. মোৰ যিখিনি কিতাপ আছিল মই হেৰুৱালোঁ। কোনখিনি কিতাপৰ কথা কোৱা হৈছে? মই যিখিনি মোৰ লগত আছিল আৰু যিখিনি মই হেৰুৱালোঁ। গতিকে তোমালোকে লিটল আৰু পিউৰ ব্যৱহাৰৰ বিষয়ে নিশ্চয় গম পাইছা। এতিয়া আমি এই আৰ্টিকল ডিটাৰমিনাৰ্ছ আৰু এডজেক্টিভৰ সামান্য ডিফাৰেঞ্চ ইয়াত আলোচনা কৰিম। আৰ্টিকলনো কেনেকুৱা? আৰ্টিকল স্পেচিয়েলি ইউজ স্পেচিফিক এণ্ড দ্য লিমিট নাউন। ই স্পেচিফিক আৰু কেইটামান নাউনৰ আগতে ব্যৱহাৰ হয়। ঠিক তেনেকৈ ডিটাৰমিনাৰ ইউজ এলৱেজ দ্য বিফৰ দ্য নাউন। ডিটাৰমিনাৰবোৰ সাধাৰণতে নাউনৰ আগত বহে। ঠিক তেনেকৈ এডজেক্টিভবোৰ ইউজ বিফৰ এণ্ড আফটাৰ দ্য নাউন। এডজেক্টিভবোৰ হয় নাউনৰ আগতো হ'ব পাৰে, কেতিয়াবা নাউনৰ পাছতো হ'ব পাৰে। সেইখিনি হৈছে ইহঁতৰ সামান্য পাৰ্থক্য। ছাত্ৰ ছাত্ৰীসকল, আমি আজি ডিটাৰমিনাৰনো কি, ইয়াৰ প্ৰকাৰ আৰু ব্যৱহাৰৰ ওপৰত আলোচনা কৰিলোঁ। পৰৱৰ্তী দিনত আকৌ বেলেগ এটা টপিক লৈ আলোচনা কৰিম। আজিলৈ ইমানেই। ধন্যবাদ।